টিকট উন্মোচন কৰিবলৈ থিয়েটাৰ আবাহনৰ আৰু আমি জনাবলৈ পাই এইবাৰ সুখী হৈছোঁ যে বিগত বৰ্ষৰ দৰে সেৱা বুঢ়াই এই বৰ্ষৰ থিয়েটাৰৰ সন্মানীয় দুম্বদৰ চহৰীয়াদেৱ আজিৰ এই থিয়েটাৰ আবাহনৰ টিকট উন্মোচক হিচাপে উপস্থিত থকা সন্মানীয় বন্ধুবৰ ডক্টৰ মতিউৰ ৰহমান দেৱ, শ্ৰদ্ধাৰ মাননীয় শাস্তিৰাম ডেকাদেৱ, সেৱাৰ উপদেষ্টা শ্ৰদ্ধাৰ কমলেশ্বৰ কলিতাদেৱ, সেৱা বুঢ়াৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ সদস্যসকল, বিষ্ণুপুৰ বণি সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ সদস্যসকল আৰু আজিৰ এই সভাত উপস্থিত থকা ৰাইজ, আপোনালোক প্ৰত্যেকেই জানে সেৱা বুঢ়া মাত্ৰ এটি শব্দ নহয়, ছ'চিঅ' ইকনমিক ৱেলফেয়াৰ এছ'চিয়েশ্যন। বুঢ়াৰ এইটো উদ্দেশ্য নহয় যে এখন ভ্ৰাম্যমান থিয়েটাৰক আমন্ত্ৰণ জনাই আপোনালোকক নাট উপভোগ কৰোৱাটো। 2006 জন্মগ্ৰহণ কৰা এই অনুষ্ঠানটিয়ে বিগত বৰ্ষত এই অঞ্চললৈ যথেষ্ট কামত এই অঞ্চলৰ মাজত সোমাই পৰা এক ব্যতিক্ৰমী অনুষ্ঠান। এইকাৰণে ব্যতিক্ৰমী বুলি কৈছোঁ, যিদিনালৈকে চৰকাৰে ভবা নাছিল এই অঞ্চলত বিশেষকৈ স্বাস্থ্যৰ দিশত এখন এম্বুলেন্সৰ প্ৰয়োজন আছে, তেতিয়াই এই সেৱা বুঢ়াই দৰং জিলাৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে এক বেচৰকাৰী এম্বুলেন্স সেৱা প্ৰৱৰ্তন কৰি এই অঞ্চললৈ বিশেষকৈ স্বেচ্ছাসেৱী অনুষ্ঠান বা সংঘ, যাক আমি ক্লাব বুলি কওঁ, সেইবিলাকৰ মাজত এক ব্যতিক্ৰমী ধাৰাৰে কাম অব্যাহত ৰাখি আহিছিল। তাৰপিছত সেৱা বুঢ়াই স্থানীয় 2-1 নিবনুৱা যুৱকক কৰ্ম সংস্থাপন দিবলৈও আগবাঢ়িছিল। বিভিন্ন অসামাজিক কামত লিপ্ত থকা ব্যক্তিক সামাজিক ক্ষেত্ৰখনলৈ ঘূৰাই অনাৰ ক্ষেত্ৰতো সেৱা বুঢ়াই যথেষ্ট কাম কৰি আহিছে। বানপীড়িত অঞ্চলৰ সাহায্য, শৈক্ষিক দিশত এক শিক্ষাৰ বাতাবৰণ, লগতে সাংস্কৃতিক দিশত যি সেৱা বুঢ়াৰ প্ৰচেষ্টা, তাক এজন সদস্য হিচাপে মই শলাগ ল'বই লাগিব আৰু মই নিজেও গৌৰৱ অনুভৱ কৰোঁ। এনেধৰণৰ এটি অনুষ্ঠানৰ এজন সদস্য হ'ব পোৱাটো মই ভাবোঁ এক ভাগ্যৱানৰ এক কাম। সেয়েহে মই পোনপ্ৰথমে আপোনালোকক জনাইছোঁ যে মই সভাপতি হিচাপে নহয়, সেৱা বুঢ়াৰ সদস্য হিচাপে দুআষাৰ বক্তব্য আগবঢ়াম। স্থানীয় ৰাইজ আপোনালোকে প্ৰত্যেকেই জানে, আমি আজি অসমীয়া জাতি নিয়মান আমি হেৰুৱাইছোঁ আৰু আমাৰ অঞ্চলৰ ৰাইজেই এই অঞ্চলত সেই বৰেণ্য শিল্পীজনক আমন্ত্ৰণো জনাইছিলোঁ। ওচৰৰ পৰা পোৱাৰ যি হাবিয়াস আছিল, হয়তো সেই সময়ত প্ৰত্যেকজন ব্যক্তিৰ নাছিল, কিন্তু এতিয়া হয়তো প্ৰত্যেকজনে ভাবিছে আমি হেৰুৱালোঁ। আৰু সেই হেৰুৱাৰ সময়ত আমি আকৌ আগৰ দৰে ফন ধৰি উঠিব লাগিব। শৈক্ষিক দিশতে হওক, অৰ্থনৈতিক দিশতে হওক, সামাজিক দিশতে হওক, সাংস্কৃতিক দিশতে হওক, আমি আকৌ আগবাঢ়িব লাগিব। আজি আমি নিয়মান, কিন্তু আমি আকৌ আমাৰ নৱপ্ৰজন্মক আগুৱাই লৈ যাবৰ বাবেই আকৌ আমি আগবাঢ়ি যাব লাগিব। এই